ডুমনিচুকী গাঁও পঞ্চায়তৰ অন্তৰ্গত মানে পোহৰ NGO ক্লাবটোৱে আমাৰ মানে খেলটোৰ অৰ্গেনাইজ কৰিছিল খেল মহাৰণৰ। ইয়াত আজি আমি ৰাতিপুৱাৰ পৰা খেল আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ আজি এথলেটিক্স, তাৰপিছত লং জাম্প, কাবাডী আৰু চেছ ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। প্ৰায় খেলকেইটাৰ মোটামুটি ফাইনেল আমাৰ শেষে হৈছে। ইয়াত প্ৰায় খেলুৱৈসকলে বহুত উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক খেলৰ কাৰণে আগবঢ়াই লৈ আহিছে। আৰু পোহৰ NGOৰ তৰফৰ পৰা আমাক খেল মহাৰণখিনি চলাই নিয়াত তেওঁলোকৰ বিষয়ববীয়াসকলে যি মানে ভূমিকা গ্ৰহণ কৰিছে বহুত ভাল লাগিছে। আৰু এখেতসকলৰ এনেকুৱা এটা মহান উদ্দেশ্য আছিল যে ইয়াত থকা যিসকল প্ৰাক্তন খেলুৱৈ আছিল তেওঁলোকে ইয়াত মাতি আনি মানে সন্মান দিছে, সকলোকে সম্বৰ্ধনা জনাইছে। আৰু লগতে ইয়াৰে উদ্বোধক প্ৰিন্সিপাল মহোদয়ে ইয়াত আমাৰ খেলটি উদ্বোধন কৰিছে আৰু খেল ভালে চলি আছে। অহাকালিও আমাৰ প্ৰগ্ৰেম আছে। অহাকালি আমাৰ চাইক্লিং আৰু ফুটবল অনুষ্ঠিত হ'ব। গতিকে আমি সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক ডুমনিচুকী পোহৰ NGOৰ হৈ মোৰ ফালৰ পৰা মই দৰং জিলা তথা অসমৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।